ফুৰি মেলি আহিলো আৰু এতিয়া ৰুমলৈ যাব নোৱাৰি ইয়াতে ৰৈ আছো আমি গাখীৰ চাহ মই অথনিৰ পৰা গাখীৰ চাহ খাওঁ বুলি ৰখি আছিলো নোৱে এনেকুৱাকে গাখীৰ চাহ বনাই দিলে দেখাই দিয়া যাবই পৰা নাই এতিয়া ইমানে গাখীৰ চাহ হৈ গ'ল দেখাই দিয়া গাখীৰখিনি দেখাই দিয়া দেখাই আছো গাখীৰ চাহ লগতে মছলা তাৰপিছত বাটাৰ চব আছে সেয়া পানী এতিয়াতো বহুতখিনি কমি গ'ল এয়া পানী ইমান হৈছে এবাৰ আমাৰ এডোখৰত পুৰা আঠুৱা পাইছে বাইক থৈ আহিছো বেলেগত এয়া মইতো অলপ দুবে খাম চাগে এয়া আৰু যাব আছে লাং পানীটো যে কমাও নাই পানীটো কমাও নাই আইও লৰাহি মোক ৰুম আহি পালো আৰু এয়া কালিকে পানী হৈছে আমাৰ হেৰিয়া বাৰাণ্ডাটো নহয় এইটো চোতালতো পানী আৰু ৰুমৰ ভিতৰত সোমালে ইয়ালৈকে সোমাইছে পুৰা আৰু বাকী ৰুম কেইটা বাচি গ'ল এইফালে বেডৰুমটো বাচিলে কিন্তু আমাৰ বাথৰুম কা অৱস্থা দেখো আৰু অকমান যদি বৰষুণ দিয়া হলে ভিতৰত সোমাই গ'ল আমাৰ এয়া বগা বাথৰুম গাখীৰ চাহ হৈ আছে পুৰা এতিয়া ভাল যে ৰুমত নোসোমালে নহলে ৰুম কেইটাত সোমোৱা হলে অৱস্থা বেয়া হৈ গ'লে এনেতো ভাগৰ লাগি আহিছে আজি মই বাৰাণ্ডা চোতালখন দেখাইছো ৰ'ব আপোনালোকক কাপোৰবিলাক এনেকে থৈ দিছিলো ফ্ল'ৰতে এয়া এনেকে আছিলে পানী সোমোৱা হলে গ'ল হলে সেইবোৰ এতিয়া পেলাব যেনেকে ৰাখিছো আৰু ইয়াত পানী হৈছিলে সেইফালে চোতালৰ পানী আছে এতিয়াও সেয়া স্কুটিৰ ভিতৰতো পানী সোমালে বোলে সেয়া এতিয়া বহুত পানী এটা চাচোন গোন্ধিবলৈ আহিছে আছে আজি মানে বহুত বৰষুণ দিছিলে নেকি নাজানো বাৰু কিমান দেৰি বৰষুণ দিছিলে গম নাপাওঁ আমিতো তাত আছিলো শ্বিলঙৰ মেঘালয়ত তো তাতো বৰষুণ দিছিলে বাৰু অহা সময় ৰাস্তাটো আমি পানী পাইছিলো সেইকাৰণে ৰৈ ঘূৰি আহিছো মানে আমি এতিয়া কেইটা হৈছিলে 7:20 হ'ল এতিয়া পাইছোহি আমি ইমানেই ঘূৰিলো মানে যোনফালে পানী নহয় এতিয়া আকৌ আমি বাইক থব গলো কাৰণ এডোখৰতো বহুত পানী একদম ইয়ালৈকে পইছে বাইকত পানী সোমালে হলে সেইকাৰণে আকৌ বাইক থৈ আহিব লগা হৈছে আমাৰ এটলাষ্ট পালোহি আমাৰ এটাই চিন্তা হৈ আছিলে যে ৰুমত পানী নোসোমাই যাতে কাৰণ ইয়াৰ বস্তু আহিছিলে কালি আহিছেহে আৰু ইয়াৰ বস্তু মানে গোটেইবোৰ তলতে থৈ গৈছে আমি মানে ভবাই নাছিলো যে বৰষুণ ইমান দিব বুলি কাৰণ আজি ৱেডাৰটো বহুত ভাল আছিলে পুৰা ৰ'দ দি আছিলে ধুনীয়া আছিলে মানে ৱেডাৰটো তো ঘপককে ইমান বৰষুণ দি ইমান পানী হয় আৰু ইমান দিন হ'ল 2 বছৰ হ'ল এতিয়া পানী সোমোৱা নাছিলে তাৰ আগতে সোমাইছিলে 2 বছৰ আগতে সোমাইছিলে এবাৰ পানী আমাৰ ইয়াত কিন্তু তাৰপিছত সোমোৱাই নাই তো আমিও ভবা নাছিলো যে সোমাব বুলি তো থেংক গড ইমান পানী সোমোৱা নাই নহলে ইমান ইয়াত ভাগৰ লাগি আহিছে আকৌ এইবোৰ চফা কৰোতে মাথা গৰম হৈ গ'ল দে তো এতিয়ালে বাই এতিয়া আমি ফ্ৰেছ হৈ লওঁ আৰু এইখিনি অকমানতো পানী আছে সেইখিনি চফা কৰি লওঁ আৰু বাই